মোৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে কাৰেক্ট টেন্সৰ এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত লিখা আছে, ধুনীয়াকৈ লিখা আছে টেন্স। কাৰেক্ট টেন্সৰ কাৰণে আৰু ৰুলটো ধুনীয়াকৈ, নিয়মখিনি ধুনীয়াকৈ লিখি দিয়া আছে। প্ৰথমত আমি লিখিছোঁ ৰুল 1 প্ৰেজেণ্ট টেন্সৰ কাৰণে। এইটো ৰুল 1, যদি কোনো ইংৰাজী বাক্যত always, usually, regularly, generally, daily, sometimes, every day, every লগত week, every লগত month, every লগত year ইত্যাদি আদি থাকে। আৰু যদি কোনো সেন্টেন্স এটা ইউনিভার্সাল ট্রুথ অর্থাৎ চিৰসত্য আৰু হেবিচুৱেল অ্যাকশন অর্থাৎ অভ্যাসগত হয়, তেতিয়া আদি থাকিলে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। যদি কোনো ইংৰাজী বাক্যত দিয়া মতে যদি থাকে তেনেকুৱা কি অলৱেজ, ইউজুৱেলি, ৰেগুলাৰলি, ডেইলি, জেনাৰেলি, সামটাইমছ, এভৰি ডে, এভৰি উইক আদি থাকে। আৰু যদি কোনো সেন্টেন্স ইউনিভাৰ্সেল ট্ৰুথ হয় বা হেবিচুৱেল অ্যাকশন হয় তেতিয়া সেই বাক্যটো আমাক কিহত কৰিব লাগে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিব লাগে। তেনেকুৱা এক্সাম্পল কৰিছোঁ। 1 নম্বৰ এক্সাম্পল, ওয়াটার ফ্লো ডাউনৱার্ডস। আমি জানো আসলে ওয়াটার কি, তো ওপৰৰ পৰা তললৈ পৰে, গতিকে ওয়াটার ফ্লো ডাউনৱার্ডস এইটো চিৰসত্য। সেইকাৰণে এইটো কি হ'ব? আমি কি কৰিম? ওয়াটার ফ্লো, থাৰ্ড পাৰ্সন হ'ব, থাৰ্ড পাৰ্সন সিঙ্গুলার শব্দ, থাৰ্ড পাৰ্সন হ'ব। সেইকাৰণে ফ্লোৰ লগত কি হ'ব? অকল এছ হ'ব। ফ্লোৰ লগত অকল কি হ'ব? এছ হ'ব। ওয়াটার ফ্লোস downwards. Second example, he always go to school. ইয়াত আমাৰ কি শব্দ আছে? অলৱেজ আছে। অলৱেজ থাকিলে আমি কি বুজি পাম? যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিব লাগে। গতিকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। ইনডিফিনিট টেন্সত কৰিব লাগে কি হ'ব? হি, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন কি আছিল? সাবজেক্ট প্লাস V1 প্লাস অবজেক্ট হৈছে। গতিকে সাবজেক্ট হি অলৱেজ, তাৰপিছত গো আছে, সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলার, গতিকে গোৰ লগত কি হ'ব? ইএছ যোগ হ'ব। হি অলৱেজ গোজ টু স্কুল হৈছে। তাৰপিছত আমাৰ কি আছে? তাৰপিছত এক্সাম্পল আছে কি আছে? হানি বি সুইট, মধু, হানি মধু। আমি জানো মধু মিঠা, গতিকে এইটো চিৰসত্য হ'ব। সেইকাৰণে কি হ'ব? হানি ইটস সুইট, হানি ইটস সুইট। আচ্ছা, তাৰপিছত এক্সাম্পল আমাৰ কি আছে? দ্য আৰ্থ মুভ ৰাউণ্ড দ্য ছান। আমি জানো যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে, গতিকে এইটো চিৰসত্য। সেইকাৰণে এইটো কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। ইনডিফিনিট টেন্স হ'লে কি হ'ব? সাবজেক্ট কি আছে? দ্য আৰ্থ, তাৰপিছত থাৰ্ড পাৰ্সন সিঙ্গুলার, গতিকে ভাৰ্বৰ লগত অকল কি হ'ব? এছ হ'ব। মুভছ ৰাউণ্ড দ্য ছান হৈছে। তাৰ পিছৰ এক্সাম্পল আমাৰ কি আছে? দ্য ছান ৰাইজ ইন দ্য ইষ্ট। আমি জানো যে সূৰ্য পূব ফালে কি হয়? উদয় হয়, গতিকে এইটো চিৰসত্য। সেইকাৰণে কি হ'ব? দ্য ছান থাৰ্ড পাৰ্সন সিঙ্গুলার, সেইকাৰণে ইয়াত কি হ'ব? ৰাইজৰ লগত এটা এছ হ'ব। ৰাইজেছ ইন দ্য ইষ্ট হৈছে। এতিয়া আমি কি কৰিম? ৰুল নাম্বাৰ 2 লৈ গুচি যাম। ৰুল নাম্বাৰ 2, ৰুল নাম্বাৰ 2 আমাৰ কি দিয়া আছে? ৰুল নাম্বাৰ 2 আমাৰ আছে যে ৰুল 2 তাৰমানে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ কাৰণে কি হ'ব? যে যদি কোনো ইংৰাজী বাক্যত নাও আৰু এটা অংশ ইম্পেৰেটিভ সেন্টেন্স আৰু টু ভার্ব থাকে তেন্তে বাক্যটো প্রেজেন্ট কন্টিনিউয়াস টেন্সত কৰিব
লাগে যেনে কৰিব লাগে আছে যেনেকৈ এক্সাম্পল দিছোঁ এক্সাম্পল কি আই ৰাইট এ লেটাৰ নাও যে কি হৈছে নাও আছে গতিকে এইটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব গতিকে এইটো কি হ'ব আই প্ৰেজেন্ট কন্টিনিউয়াস হ'ব গতিকে প্ৰেজেন্ট কন্টিনিউয়াসৰ গঠন সাবজেক্ট প্লাস এম ইছাৰ এম আইৰ লগত কি হ'ব এম হ'ব কি হ'ব বি ভার্ব কি প্ৰেজেন্ট কন্টিনিউয়াসত এম অবলিক ইজ অবলিক আৰৰ যিকোনো এটা হ'ব গতিকে আইৰ লগত কি হ'ব এম আই এম ভাৰ্বৰ লগত আইএনজি হ'ব ৰাইটিং এ লেটাৰ নাও বুঝছে তার পিছত এই কৈছিল যে এটা অংশ ইম্পেৰেটিভ সেন্টেন্স থাকিলে আনটো অংশ কি কৰিব লাগে কন্টিনিউয়াস টেন্সত কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস ইয়াত দিয়া আছে ডোন্ট ডিস্টার্ব মি এটো ইম্পেৰেটিভ সেন্টেন্স আছে গতিকে এইটো কি হ'ব এই বাকি এইখিনি কি কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে ইয়াৰ এইখিনি সেম হ'ব ডোন্ট ডিস্টার্ব মি এইখিনি কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস আই এম ৰিডৰ লগত আইএনজি হ'ব ৰিডিং এ বুক হৈ গ'ল হৈছে ইয়াৰ পিছৰ এক্সাম্পল কি কৈছে আই গো টু এপ্লাই ফৰ দা পোষ্ট এই গো টু আছে গো টু ভার্ব আছে গতিকে গো টু এইটো থাকিলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস গতিকে ইয়াত কি হ'ব আইৰ লগত কি হ'ব এম আই এম ভাৰ্বৰ লগত আইএনজি হ'ব জি গো গোইং টু এপ্লাই ফৰ দা পোষ্ট আছে ইয়াৰ পিছৰ এক্সাম্পল যে ইয়াত কি কৈছে আই ডু দা সাম নাও ইয়াত নাও আছে গতিকে কি কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াসত কৰিব লাগে গতিকে কি হ'ব আই এম ডুৰ লগত আইএনজি হ'ব ভাৰ্বৰ লগত আইএনজি আই এম ডুইং দা সাম মানে অংক নাও হৈছে এতিয়া আমি কৰিম কি রুল 3 আমাৰ দিয়া আছে রুল 3 প্ৰেজেন্ট পারফেক্ট টেন্সৰ কাৰণে প্ৰেজেন্ট পারফেক্ট টেন্স যদি কোনো ইংৰাজী বাক্যত জাস্ট নাও ইয়েট অলৰেডি আদি থাকে তেন্তে ইয়াক প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিব লাগে আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ আমাৰ গঠন কি সাবজেক্ট প্লাস হ্যাভ অবলিক হ্যাজ প্লাস V3 ভার্বৰ থার্ড ফর্ম মানে পাস্ট পার্টিসিপল ফর্ম প্লাস অবজেক্ট আমার এক্সাম্পল দিয়া আছে ইয়াত এক্সাম্পল হ'ব আই বাই এ পেন জাস্ট নাও আছে তাৰ মানে কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব এতিয়া আমি ইয়াত কি কৰিম আই হ্যাভ আইৰ লগত হ্যাভ হ'ব হ্যাভ বট বাই এর পাস্ট ফর্ম হ'ব কি বট এ পেন জাস্ট নাও তাৰপিছত আমাৰ কি আছে হি ডু দা সাম ৰিসেন্টলি থাকিলে পাস্ট প্ৰেজেন্ট পারফেক্ট টেন্সত হয় গতিকে ইয়াত হ'ব হি হ্যাজ হিৰ লগত কি হ'ব হ্যাজ হি হ্যাজ ডান ডুৰ পাস্ট পার্টিসিপল হ'ব ডান ডু ডিড ডান দা সাম রিসেন্টলি অলপতে রিসেন্টলি তাৰপিছত আমাৰ কি দিয়া আছে হি কাম হিয়াৰ জাস্ট নাও থাকিলে কি হ'ব প্ৰেজেন্ট পারফেক্ট গতিকে এইটো হ'ব প্ৰেজেন্ট পারফেক্ট হি পিছত হ্যাজ হ'ব ইয়াত হ্যাজ কামৰ পাস কাম গতিকে কামে হ'ব কাম হিয়াৰ জাস্ট নাও আছে তাৰপিছত আমাৰ রুল নাম্বার 4 প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ইয়াতে এইটো আমাৰ কি আছে যে যদি কোনো ইংৰাজী বাক্যত সময়ৰ আগত ফৰ বা সিন্স থাকে তেন্তে বাক্যটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে তাৰ মানে কি যদি
ফৰ বা চিন্সৰ আগত সময় উল্লেখ থাকে এবাৰ সময়ৰ আগত কি থাকে ফৰ বা চিন্স দুই থাকে সময়ৰ আগত কি থাকিব ফৰ বা চিন্স থাকিব আৰু তাৰ পিছত কি থাকিব সময় থাকিব তেতিয়া তাক কিহত কৰিব লাগে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স আর প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সর গঠন আমাক দিয়া আছে সাবজেক্ট প্লাস হ্যাভ অবলিক হ্যাজ প্লাস বিন ফাইল লগত ভার্বের লগত আইএনজি প্লাস অবজেক্ট প্রেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ আমাৰ ইয়াত এক্সাম্পল দিয়া আছে ইয়াত কি দিয়ে হি ডু দা সাম ফৰ 2 আৱাৰ্স ইয়াত ফৰ দিয়া আছে আৰু ফৰ ইয়াৰ পিছত টাইম উল্লেখ কৰা আছে আৰু টাইমৰ আগত ফৰ আছে গতিকে এইটো কি হ'ব ফৰ আছে গতিকে এইটো কি হ'ব প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস তে লিখিম হি সাবজেক্ট তাৰ পিছত হি হ্যাজ হিৰ লগত হ্যাজ হ'ব তাৰ পিছত কি হ'ব বিন has been ভাৰ্বৰ কি ফৰ্ম হ'ব থাৰ্ড ফৰ্ম has been ভাৰ্বৰ লগত ing has been doing দুৰ লগত ing হ'ব doing the sum for 2 hours তাৰ পিছৰ এক্সাম্পল কি আছে যে I suffer from fever since morning since দিয়া আছে গতি কি হ'ব প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব গতিকে কি হ'ব I have been suffering ing হ'ব ভাৰ্বৰ লগত ing গতিকে suffering from fever গতিকে বাকিখিনি সেম হ'ব তাৰ পিছত ইয়াত কি দিয়া আছে the main তাৰ পিছত 3 নম্বৰটো আমাৰ কি দিছে the main know me for last 5 years তে ইয়াত কথা হ'ল যে নো ভাৰ্বৰ লগত আইএনজি নহয় ইয়াত ইটো আইএনজি নহয় সেইকাৰণে ইয়াৰ লগত আইএনজি নহয় ইটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস নহয় প্রেজেন্ট পারফেক্ট টেন্সত হ'ব তে the main has known me for last 5 years next হ'ব আমাৰ the family next আমাক কি দিয়া আছে the family has been living in this village আৰু বাকিখিনি সেম তারপর ইয়াত কি আছে the teacher লগত কি হ'ব has been teaching us since আছে গতিকে প্রেজেন্ট পারফেক্ট টেন্স ইয়াতো কি আছে এইটো 4 আছে since 1999 গতিকে আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ত বাকিখিনি লৈ আহিম থেংক ইউ